নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালে আছে। আজি প্ৰথমে আপোনালোকক কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। ছাবস্ক্ৰাইবাৰ্ছ যিমানে বাঢ়িব সিমানে ভিডিঅ'বোৰ বেছি মানুহৰ ওচৰলৈ যাব। গতিকে আপুনি যদি ছাবস্ক্ৰাইব কৰিছে ধন্যবাদ, আৰু যদি কৰা নাই আপুনি ছাবস্ক্ৰাইব কৰক আৰু ন'টিফিকেশ্যন পোৱাৰ কাৰণে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। যোৱাকালি K7 ষ্টুডিঅ'ত এটা নাগাৰা নাম বাণীবদ্ধ হৈ যায় দেৱেন্দ্ৰ বধ, অনুপ মালাকাৰৰ অভিযোজনাৰে। কণ্ঠ দিছে ৰুণুমী নাথ আৰু লৱ কুমাৰ দাসে। ভাল হৈছে নামটো, আমি কিছুদিনৰ ভিতৰতে উলিয়াই দিব পাৰিম আপোনালোকক, 4 দিনমানৰ ভিতৰতে। আহক ৰেকৰ্ডিঙৰ মুহূৰ্ত কিছুমান উপভোগ কৰোঁ। আপোনাৰ নামটো খুৰা? মোৰ নাম শ্ৰী লৱ দাস। মোৰ শ্ৰী দীপেন দাস। আচ্ছা, আপুনি নাগাৰা নামৰ আৰম্ভ কেনেকৈ হ'ল? নাগাৰা নামৰ আৰম্ভ আপোনাৰ আজিৰ পৰা 6 বছৰ আগতে। মাননীয় শ্ৰীযুত কৈলাশ তালুকদাৰ, তেখেত মোৰ গুৰু। তেখেতে শিকাইছিল আৰু তেনেকৈ আৰু নাগাৰা নামৰ আৰম্ভণি। দেউতাৰো বহুত ইচ্ছা আছিল পাঠক কৰাৰ কাৰণে, তাৰপৰা তেনেকৈ হৈ গ'লো আৰু কথা। হে ৰাজা যুধিষ্ঠিৰ দয়াৰ সাগৰ, ৰাজা হোৱা আজি তুমি হস্তিনাপুৰৰ। আজি কি গাব আপুনি? আজি মই আপোনাৰ অনুপ মালাকাৰে লিখিছে আপোনাৰ সাজু দেৱেন্দ্ৰ বধ বুলি মহাভাৰতৰ ওপৰত। প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি ভালেই আৰু। আচ্ছা, আপুনি আগত এনেকুৱা কৰিছিল নে? নাই ৰেকৰ্ডিং কৰা নাছিলোঁ আগতে। নাই কৰা নাছিল ন? আচ্ছা, আপুনি অকলে গাব নে আৰু লগত কোনোবা আছে? দুইত হ'ব আপোনাৰ, ৰুণুমী নাথ বাইদেউ তেখেতেও গাব। আছে তেখেত ন? আছে। নাম কি নাম গাব আজি? আজি দেৱেন্দ্ৰ বধ। এই আপোনাৰ ঘৰ ক'ত বুলি ক'লে? দক্ষিণ বৰদল। ঘৰ আছিল দক্ষিণ বৰদল, হয়। এতিয়া গাজবাৰীত। ঠিকে আছে। নাম কি ছোৱালী কালৰ পৰা গায়নে? হয়, ছোৱালীৰ পৰা গাইছোঁ। 25 বছৰ হ'ল আৰু নাম গোৱাই 25 বছৰ। 100 পাৰ হয়। অসুবিধা নহয় নে গৃহিণী হিচাপে এতিয়া? তেনেকুৱা নহয়, ছাপোৰ্ট আছে ঘৰখনৰ মতে? ৰজা হবি তই বাছা, চাব খোজো মই বাছা যুধিষ্ঠিৰ। নিজ হাতে চকুৰ বন্ধন, নিজ হাতে চকুৰ বন্ধন, খুলি দিয়া মোক বাছা যুধিষ্ঠিৰ। গাই পোৱা নাই ষ্টুডিঅ'ত? এইটোত গৈ পোৱা নাই। এইটোত আগতে গাইছে? কি গাইছে? অডিঅ' আগতে বহুত কৰিলোঁ, 12খন কৰিছোঁ। হয়, এইটো কিমান চনমানৰ কথা? 96, 97 তেতিয়াৰ পৰা কৰিছোঁ। আগতে কৰিছে। আগত যিবিলাক কৰিছিল সেইবিলাকতো ব্যৱসায়িকভাৱে কিছু সফল হৈছিল চাগে, কেছেট বিক্ৰী হৈছিলে। হয়, সেইটো হয়। এতিয়াতো সেই সুবিধাটো নাই। আচ্ছা, আমি চাওঁ, নাম লগত দি দিম। এইটো জীৱন মোৰ তোমাতে সপি দিল, এইটো জীৱন মোৰ তোমাতে সপি দিল।
নামটো খুৰা মোৰ নাম ধীৰেন দাস। জোৰে ক'ব। ধীৰেন দাস। অঁ মোৰ নাম শ্ৰী লৱ দাস। মোৰ নাম শ্ৰী দীপেন দাস। আচ্ছা আপুনি নাগাৰা নামৰ আৰম্ভ কেনেকৈ হ'ল? নাগাৰা নামৰ আৰম্ভ আপোনাৰ আজিৰ পৰা 6 বছৰ আগতে আচ্ছা মাননীয় শ্ৰীযুত কৈলাশ তালুকদাৰ হয়। তেখেত মোৰ গুৰু হয়। তেখেতে শিকাইছিল আৰু তেনেকৈ আৰু নাগাৰা নামৰ আৰম্ভণি দেউতাৰো বহুত ইচ্ছা আছিল পাঠক কৰাৰ কাৰণে তাৰপৰা তেনেকৈ হৈ গ'লো আৰু কথা। আজি কি গাব আপুনি? আজি মই আপোনাৰ অনুপ মালকৰে লিখিছে আপোনাৰ সাজু দেবেন্দ্ৰ বধ বুলি মহাভাৰতৰ ওপৰত। কথা শুনি যুধিষ্ঠিৰে দেবেন্দ্ৰ কাছাই মৰমেৰে যুধিষ্ঠিৰে হে দেবেন্দ্ৰ মোৰ হকে যুদ্ধ তুমি কৰিব নালাগে। পাছে দেবেন্দ্ৰ উলটিও ঘৰলৈ আপোনাৰ নামটো খুৰা মোৰ নাম ধীৰেন দাস। জোৰে ক'ব। ধীৰেন দাস। অঁ মোৰ নাম শ্ৰী লৱ দাস। মোৰ নাম শ্ৰী দীপেন দাস। আচ্ছা আপুনি নাগাৰা নামৰ আৰম্ভ কেনেকৈ হ'ল? নাগাৰা নামৰ আৰম্ভ আপোনাৰ আজিৰ পৰা 6 বছৰ আগতে আচ্ছা মাননীয় শ্ৰীযুত কৈলাশ তালুকদাৰ হয়। তেখেত মোৰ গুৰু হয়। তেখেতে শিকাইছিল আৰু তেনেকৈ আৰু নাগাৰা নামৰ আৰম্ভণি দেউতাৰো বহুত ইচ্ছা আছিল পাঠক কৰাৰ কাৰণে তাৰপৰা তেনেকৈ হৈ গ'লো আৰু কথা। অঁ আচ্ছা মানে মনৰ ইচ্ছা। মনৰ ইচ্ছা এটা। আচ্ছা আজি কি গাব আপুনি? আজি মই আপোনাৰ অনুপ মালকৰে লিখিছে আপোনাৰ সাজু দেবেন্দ্ৰ বধ বুলি মহাভাৰতৰ ওপৰত। প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি ভালেই আৰু আচ্ছা আপুনি আগত এনেকুৱা কৰিছিল নে? নাই ৰেকৰ্ডিং কৰা নাছিলোঁ আগতে। নাই কৰা নাছিল ন? আচ্ছা আপুনি অকলে গাব নে আৰু লগত কোনোবা আছে? দুইত হ'ব আপোনাৰ ৰুণুমী নাথ বাইদেউ তেখেতেও গাব। অঁ আছে তেখেত ন? আছে। দূৰৰ ঘৰে যোৱা অবিলম্বনা তাত গৈ তুমি কোনটি আহি পৰিচৰ্যা ৰুণুমী নাথ আৰু লৱ কুমাৰ দাসৰ কণ্ঠ নিশ্চয় বহুতে আপোনালোকে শুনিছে বা অকণমান নামো চাইছে। যিসকলে চোৱা নাই আজি অকণমান আভাস দিলোঁ। আমি 28 তাৰিখ মানে নামটো মুঠতে 30 তাৰিখমানৰ ভিতৰত আমি নামটো আপলোড কৰিম। ভাল নাম হ'ব এইটো, সকলোৱে চাব, সকলোৱে শ্বেয়াৰ কৰিব, নামটো ভাল হ'ব। মোৰ ভাল লাগিছে। পুনৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইবাৰ যিমানে বাঢ়িব সিমান বেছি মানুহলৈ ভিডিঅ'বোৰ যাব আৰু আমাৰ সংস্কৃতিৰ প্ৰসাৰ ঘটিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।